নমস্কাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে ফেব্ৰুৱাৰী মাহৰ বাজেটৰ পূৰ্বতে আহিল ভাল খবৰ অষ্টম দৰমহা আয়োগৰ গঠনত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন গতিকে আমি এতিয়া আলোচনা কৰিম প্ৰথম দৰমহা আয়োগৰ পৰা অষ্টম দৰমহা আয়োগলৈকে এই যি স্যালাৰি ৰিভিজন হয় তাত কোনটো পে কমিশনত কিমান দৰমহা বৃদ্ধি হৈছিল ফিটমেন্ট ফেক্টৰ কিমান আছিল এতিয়া অষ্টম দৰমহা আয়োগত ফিটমেন্ট ফেক্টৰ কিমান হ'ব আৰু মিনিমাম দৰমহা কিমান বৃদ্ধি পাব বা পেনশন কিমান বৃদ্ধি পাব সেই সম্পৰ্কত কিছু কথা আমি আলোচনা কৰিম ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব আপোনালোকে জানে পে কমিশন স্বাধীনোত্তৰ কালৰ কেৱল কৰ্মচাৰী দৰমহা বৃদ্ধি নহয় ই ইকনমিক যি ডেভেলপমেন্ট আৰু মুদ্ৰাস্ফীতি আদি কৰি বিভিন্ন কাৰকৰ লগত ই জড়িত প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে ইয়াৰ লগত বহুখিনি দিশ জড়িত হৈ থাকে গতিকে ফাৰ্ষ্ট পে কমিশন 1946 আপোনালোকে দেখিছে তাত আছিল এস্টাবলিশ লিভিং ওয়েজেস এজ দি বেসিস অফ ফেয়াৰ কম্পেনসেশন introduce structure pay scales ensuring better salaries for government employees সৰকাৰী কৰ্মচাৰীক এটা ভাল দৰমহা দিয়াৰ গুৰুত্ব দিয়া হৈছিল আৰু যিটো সেকেন্ড পে কমিশনত গুৰুত্ব দিয়া হৈছিল ফ্যাক্টৰ ইনফ্লেশন মুদ্ৰাস্ফীতিৰ ওপৰত এন্ড কষ্ট অফ লিভিং ফৰ স্যালাৰি ডিটাৰমিনেশনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল দ্বিতীয়তে ইন্ট্ৰোডিউস ডিয়াৰনেস এলাউন্স তাত দ্বিতীয় পে কমিশনৰ পৰা ডিএ ইন্ট্ৰোডিউস কৰা হৈছিল গতিকে তৃতীয় যিটো পে কমিশনত compared armed forces remuneration with civilian pay rates অৰ্থাৎ আৰ্ম ফৰ্সেস আৰু সিভিলিয়ান সকলৰ যিটো স্যালাৰি ষ্ট্ৰাকচাৰ তাক কম্পেৰিজন কৰি কৰা হৈছিল আৰু তাত এনশিওৰ কৰা হৈছিল কিছুমান কথা আৰু ফোৰ্থ পে কমিশন তাত গুৰুত্ব দিয়া হৈছিল ৰিকমেন্ডেড সাবস্টেন্সিয়েল পে হাইকস to matching rising living cost ওপৰত ভিত্তি কৰি সাবস্টেন্সিয়েলি পে দৰমহা বৃদ্ধিৰ কথাটো গুৰুত্ব দিয়া হৈছিল ইন্ট্ৰোডিউস হাউস ৰেন্ট এলাউৱেন্সেস HR বুলি যেটো কোৱা হয় হাউস ৰেন্ট ঘৰ ভাড়াৰ কথাটো তাত ইন্ট্ৰোডিউস কৰা হৈছিল HRA and standard of other allowances আৰু অন্যান্য standard allowance খিনি fourth pay commissionত introduce কৰা হৈছিল আৰু ইয়াৰ পিছতে আহিলে fifth pay commission 1996 আৰু তাত গুৰুত্ব দিয়া হৈছিল পাৰফৰম্যান্স বেস পে অৰ্থাৎ পাৰফৰম্যান্সৰ ওপৰত ভিত্তি কৰি পে বৃদ্ধি কৰাৰ ওপৰত স্ট্ৰাকচাৰ টু বুস্ট এফিচিয়েন্সি লেভেলটো যাতে বৃদ্ধি হয় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল দ্বিতীয়তে মেজৰ ৰিভিজন ইন ডিএ এণ্ড HRA ডিএ আৰু HRA বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল মেকিং গভৰ্ণমেন্ট জবস মোৰ অৰ্থাৎ পপুলাৰ কৰা বিচৰা হৈছিল চৰকাৰী কৰ্মচাৰী চাকৰিটো ষষ্ঠ দৰমহা আয়োগ 2006 হৈছিল ৰিপ্লেস ট্ৰেডিশনাল স্কেল পূৰ্বৰ ট্ৰেডিশনাল স্কেল বিলাক নাইকিয়া কৰা হৈছিল উইথ দি পে বেন্ড সিস্টেম প্ৰথমবাৰৰ কাৰণে পে বেন্ড সিস্টেম কৰা হৈছিল এণ্ড ইন্ট্ৰোডিউস গ্ৰেড পে আৰু গ্ৰেড পে ব্যৱস্থা কৰা হৈছিল মেড স্যালাৰি ক্যালকুলেশন অৰ্থাৎ সপ্তম দৰমহা আয়োগ আপোনালোকে নিশ্চয় জানে সপ্তম দৰমহা আয়োগত ইমপ্লিমেন্টেড বাই পে মেট্ৰিক্স নতুনকৈ পে মেট্ৰিক্স সিস্টেম কৰা হ'ল টু সিম্পলিফাই এণ্ড ৰেশনালাইজ পে স্ট্ৰাকচাৰ অৰ্থাৎ পে মেট্ৰিক্স কৰা হ'ল সেট মিনিমাম বেসিক পে অফ 18000 মিনিমাম দৰমহা বেসিক পে স্যালাৰি 18000 কৰা হ'ল আৰু তাত 23.55% দৰমহা বৃদ্ধি পাইছিল যেটো সপ্তম দৰমহা আয়োগৰ মাতেই বৰ্তমান দৰমহাসমূহ লাভ কৰি আছে আৰু হেহতিয়াকৈ কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগত অনুমোদন জনাইছে যেটো কাৰ্যকৰী হ'ব 1/1/2026 পৰা আৰু এটা কল্পনা চলিছে যে কিমান দৰমহা বৃদ্ধি পাব পেনশনাৰ সকল কেনেদৰে উপকৃত হ'ব আৰু অষ্টম দৰমহা আয়োগত ফিটমেন্ট ফেক্টৰ কিমান হ'ব এই সকলোখিনি কথা আমি ভিডিওটোত আলোচনা কৰিম গতিকে ফিটমেন্ট ফেক্টৰ আছে এটা গুৰুত্বপূৰ্ণ ভূমিকা আৰু পে কমিশনৰ লগত জড়িত হৈ থাকে মাৰ্কেটৰ বহুত কথা ইনফ্লেশনৰ কথা থাকে আৰু এতিয়া আহিছো মূল কথাটো লৈ অষ্টম দৰমহা আয়োগ গতিকে কৰ্মচাৰী কল্পনাৰ অন্তৰ্ঘটাই কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰিলে আৰু অষ্টম দৰমহা আয়োগ গঠন কৰাৰ লগে লগে এটা চৰ্চা চলিছে যে কিমান দৰমহা বৃদ্ধি হ'ব বা নতুন কিহৰ ওপৰত গুৰুত্ব দিয়া হ'ব প্ৰতিটো পে কমিশনত এটা নতুন বস্তু ইন্ট্ৰোডিউস কৰা হৈছিল গুৰুত্ব আৰোপ কৰা হৈছিল গতিকে স্যালাৰি কিমান বৃদ্ধি পাব পেনশন কিমান বৃদ্ধি পাব আৰু ষষ্ঠ পে কমিশনত ফিটমেন্ট ফেক্টৰ আছিল 1.86 আপোনালোকে জানে আৰু তেতিয়া 1.86 40% লৈকে বৃদ্ধি হৈছিল আৰু 7 পে কমিশনত আপোনালোকে জানে ফিটমেন্ট ফেক্টৰ 2.57 যাৰ মতে বৰ্তমান চৰকাৰী কৰ্মচাৰীসকলে দৰমহা লাভ কৰি আছে
গতিকে সপ্তম দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ 2.57 মতে তেওঁলোকে দৰমহাসমূহ পাই আছে। গতিকে অষ্টম দৰমহা আয়োগ হ'লে কিমান হ'ব? বহুতেই ক'ব বিচাৰে যে ফিটমেণ্ট ফেক্টৰ অষ্টম দৰমহা আয়োগ হ'লে 2.86 পৰা 3.0লৈকে হ'ব পাৰে। আৰু যদি 2.86 ফিটমেণ্ট ফেক্টৰ হয় তেতিয়া মিনিমাম দৰমহা কিন্তু যথেষ্ট বৃদ্ধি পাই যাব। গতিকে বেচিক পে মিনিমাম যিটো এতিয়া সপ্তম দৰমহা আয়োগত 18,000 হৈ আছে, অষ্টম দৰমহা আয়োগত যদি ফিটমেণ্ট ফেক্টৰ 2.86 হয় তেতিয়া মিনিমাম দৰমহা 51,480 টকালৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। গতিকে কৰ্মচাৰীসকলে আশা কৰিছে যে 2.86 মিনিমাম ফিটমেণ্ট ফেক্টৰ যদি হয় তেন্তে হ'লে যথেষ্ট উপকৃত হ'ব। আৰু ডিয়াৰনেছ এলাউন্স আপোনালোকে জানে, ডিয়াৰনেছ এলাউন্সটো মাৰ্জ হৈ যাব আৰু হোৱাৰ লগে লগে নতুনকৈ 6 মাহৰ পিছতহে ডিএটো বৃদ্ধি হ'ব। আৰু সেইদৰেই ফিটমেণ্ট ফেক্টৰটো বেচিকৰ লগত পূৰণ কৰি কেনেদৰে দৰমহাটো হিচাপ কৰা হয় সেই সম্পৰ্কত এটা সুকীয়া ভিডিঅ' আপোনালোকলৈ দিয়া আছে। আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব, কেনেদৰে ফিটমেণ্ট ফেক্টৰৰ লগত বেচিক কেলকুলেশ্যন কৰি দৰমহা কিমান বৃদ্ধি হ'ব, সেই সম্পৰ্কত গ্ৰেড 3ত কিমান বৃদ্ধি হ'ব, গ্ৰেড 4ত কিমান বৃদ্ধি হ'ব সেই বিষয়ে এটা সুকীয়া ভিডিঅ' দিয়া আছে। আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে যদি বুজি পোৱা নাই চাই ল'ব। তথাপিও যদি 2.86 ফিটমেণ্ট ফেক্টৰ হয় তেতিয়াহ'লে কৰ্মচাৰীসকল যথেষ্ট উপকৃত হ'ব আৰু ইয়াৰ লগে লগে ভাৰতীয় অৰ্থনীতিত এক বৃহৎ প্ৰভাৱ পৰিব আৰু লগে লগে চৰকাৰৰ ওপৰতো এটা ডাঙৰ তেওঁলোকৰ দায়িত্ব আহি পৰিব। আৰু মিনিমাম পেঞ্চন 9,000 টকা যিটো আছে, গতিকে কিমান বৃদ্ধি পাব, ফেমিলি পেঞ্চন কিমান বৃদ্ধি পাব, এই সকলোখিনি নিৰ্ভৰ কৰিব ফিটমেণ্ট ফেক্টৰ ঘোষণাৰ ওপৰত। আৰু সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে যে কি নতুনত্ব আহে এই অষ্টম দৰমহা আয়োগত। গতিকে পেঞ্চনাৰসকল আশাৰে বাট চাই আছে তেওঁলোকৰ যাতে বেচিক দৰমহা বৃদ্ধি পায় আৰু তেওঁলোক লাভান্বিত হয়। লগতে ফেমিলি পেঞ্চনাৰসকলো তেওঁলোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে যাতে অষ্টম দৰমহা আয়োগে তেওঁলোক সকলোকে উপকৃত কৰে। আৰু অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ লগে লগেই অৰ্থনীতিত মাৰ্কেটত যথেষ্ট কনজিউমাৰ বাঢ়ি যাব আৰু তাৰ লগে লগেই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে যথেষ্টখিনি প্ৰভাৱ পৰিব আৰু আৰ্নিঙৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন দেখা যাব আৰু মাৰ্কেটতো যথেষ্ট ডিমাণ্ড আহি যাব। আৰু সেইদৰে অৰ্থনীতিৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ যথেষ্টখিনি প্ৰভাৱ পৰিব ইয়াৰ ফলত। কিয়নো যেতিয়া দৰমহা বৃদ্ধি হ'ব, যেতিয়া পেঞ্চন বৃদ্ধি হ'ব, তেওঁলোকে মিনিমাম যিখিনি এতিয়া তেওঁলোকে উপভোগ কৰি আছিলে তাৰ চাহিদা বেছি হৈ যাব আৰু লগে লগে মাৰ্কেটতো প্ৰভাৱ পৰিব আৰু চৰকাৰে সেইখিনি ফুলফিল কৰাৰ ক্ষেত্ৰত তেওঁলোকে কেনেদৰে আগবাঢ়ে পৰৱৰ্তী সময়ত গম পোৱা যাব ফিটমেণ্ট ফেক্টৰ যেতিয়া নিৰ্ধাৰণ কৰিব। আৰু এই সম্পৰ্কত বিশেষতঃ উপ কমিটিসমূহ গঠন কৰিব আৰু পৰৱৰ্তী আগৰ যদি আমি পে কমিশ্যনসমূহ চাওঁ, এজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত কৰা হয় চেয়াৰমেন হিচাপত। গতিকে এইবাৰ কাক নিযুক্ত কৰে সেইখিনি লক্ষণীয় হ'ব। তাৰপিছত বিভিন্ন ধৰণৰ চাব কমিটিসমূহ গঠন কৰিব, তাৰপিছতে বিভিন্ন সংগঠনৰ লগত আলোচনা হ'ব, হোৱাৰ পিছত ফিটমেণ্ট ফেক্টৰ ডিমাণ্ড আহিব আৰু সেই ফিটমেণ্ট ফেক্টৰ অৱশেষত কিমান চূড়ান্ত কৰে সেইটো নিৰ্ভৰ কৰিব কেন্দ্ৰীয় চৰকাৰৰ ওপৰত। আৰু মুদ্ৰাস্ফীতিৰ লগত মোকাবিলা কৰিব পৰাকৈ কৰ্মচাৰীসকলৰ এই যিটো পে ছিষ্টেমৰ ৰিভিজন, সেই ৰিভিজন সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত আমি আমাৰ এইখিনি তথ্য আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত নিশ্চয় ভদ্ৰভাৱে সুধিব। আৰু এনেধৰণৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।